নমস্কাৰ জনাইছোঁ সকলোকে। বিশেষ এটা ঠাইত আছোঁ, বিশেষ মানে আমাৰ ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতু দেখিছে আপোনালোকে। ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ আৰু ইয়াতে খুব ধুনীয়াকৈ ভূমি সংৰক্ষণ বিভাগৰ ফালৰ পৰা বনানীকৰণ খুব ধুনীয়াকৈ কৰা হৈছে, যাতে ইয়াৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা হয়। আৰু এই বিশেষ প্ৰক্ৰিয়াটোৰ লগত জড়িত আমাৰ নীৰেণ ককাইদেউ আছে কাষতে। নীৰেণ ককাইদেউক প্ৰথমে স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এই যে গোটেই যিটো বনানীকৰণৰ প্ৰক্ৰিয়া, ইয়াৰ সম্পৰ্কে অকণমান কওকচোন। এইটো আমাৰ ভূমি সংৰক্ষণ বিভাগৰ 2020 চনত এটা স্কিম আছিলে। 2020 চনৰ স্কিমটোত আমাৰ যেতিয়া বনানীকৰণ 10 হেক্টৰ মাটি ইয়াত কৰা হৈছিলে, তেতিয়া বনানীকৰণ কৰোঁতে যিখিনি আমাৰ অফিচৰ বিভাগৰ পৰা যিখিনি কৰা হৈছিলে, ফেন্সিং দিয়া, পুলি ৰোৱা সকলো কৰা হৈছিলে, যদিও বিভিন্ন অসুবিধাৰ কাৰণে বহুত পুলি মৰি গ'ল আৰু পুলিখিনি বিভাগে আমাৰ উঠাব নোৱাৰিলে। তাৰপিছতে আমাৰ হ'ল লকডাউন আৰম্ভ হ'ল। লকডাউন হোৱাৰ কাৰণে 2 বছৰ আমাৰ এই স্কিমটো ফেইল হোৱাৰ কাৰণে ইয়াত আৰু পুলি ৰুব পৰা নহ'ল। কিন্তু 2023 চনত ডিব্ৰুগড় সংমণ্ডল প্ৰাধিকাৰী আমাৰ ডিভিজনেল অফিচাৰ বাইদেৱে মোক ক'লে যে ঢলা শদিয়া বিচনীমুখৰ এৰিয়াটোত আমাৰ বিভাগৰ এটা স্কিম আছিলে, স্কিমটো গছপুলিখিনি প্ৰায় মৰি গ'ল। সেই প্লেণ্টেশ্যনখন এতিয়া আকৌ ৰিভাইভ কৰাৰ সময় আহিছে, গতিকে আপোনাক ৰিভাইভ কৰিবলৈ সেই দায়িত্বটো দিয়া হৈছে। তেতিয়া মই মাৰ্ঘেৰিটা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ মানে ভাৰপ্ৰাপ্ত বিষয়া আছিলোঁ। তেতিয়া আমাৰ ডিভিজনেল অফিচাৰে ক'লে যে আপোনাক আমি অফিচৰ পৰা বিশেষ পুঁজি যোগান ধৰিব নোৱাৰিম, যিহেতু পুঁজি নাই। গতিকে আপুনি থলুৱা গছপুলি সংগ্ৰহ কৰি পেলাই আমাৰ কৰ্মচাৰী আপোনাক লগত দিয়া হ'ব। আমাৰ কৰ্মচাৰী আপোনাক লগত দিম, আপুনি থলুৱাকৈ পুলি সংগ্ৰহ কৰি পেলাই প্লেণ্টেশ্যনখন আপুনি ৰিভাইভ কৰি দিয়ক। আৰু 2023 চনত যেতিয়া এই ডিভিজনেল অফিচাৰে মোক এই দায়িত্বটো দিলে, এতিয়া 2023 চনৰ পৰা ইয়াত পুলি ৰোৱা কাম আৰম্ভ হৈছে। আমি পুলি ৰুই আছোঁ। এতিয়ালৈকে প্ৰায় 3000+ আমি পুলি ৰুলোঁ। তাৰে যথেষ্ট পুলি এতিয়া আমাৰ বাচিছে। আৰু এই পুলি ৰোৱা যিখিনি খৰচ পাতি, পুলি সংগ্ৰহ কৰা পইচাই হওক, আমাৰ মানে খাদ্য পাতি দুপৰীয়া, তাৰপিছত ইয়াত এটা আমি শিবিৰ বনাই লৈছোঁ সেইটোৰ, আৰু যিবোৰ বাঁহৰ ঘৰে আপোনালোকে এতিয়া দেখিছে, প্ৰত্যেকটো বাঁহৰ ঘৰত আমি এখন ফ্লেগ লিখি দিছোঁ। এই গোটেই খৰচ বছখিনি এতিয়া সঁচা কথা ক'বলৈ গ'লে মোৰ কষ্টপাৰ্জিত দৰমহা পইচাৰ পৰাই মই খৰচ কৰিছোঁ। আৰু এইটো মই এই বিভাগৰ কৰ্মচাৰী হিচাপে এই পইচাটো মই মানে বনানীকৰণখনৰ কাৰণে কণ্ট্ৰিবিউট কৰিছোঁ বুলিয়ে মই মনতে ভাবি লৈছোঁ। কিমান এটা সুন্দৰ প্ৰচেষ্টা। তেখেতে বিভাগত কাম কৰে যদিও নিজৰ দৰমহাৰ টকাৰ যথেষ্ট ধন খৰচ কৰি ইয়াত প্ৰায় এতিয়ালৈকে 3000তকৈ অধিক পুলি লগাইছে। আৰু লগতে পুলিবিলাক ঘেৰাবিলাক দেখিছে খুব ধুনীয়াকৈ মানে ৰাখিছে, যাতে ইয়াতে গৰু ছাগলীয়ে যাতে পুলিবিলাক খাই দিব নোৱাৰে। গতিকে একদম আমি যদি বহুত দূৰলৈ চাওঁ, একদম পুলিয়ে পুলি প্ৰায় 3000তকৈ অধিক পুলি ইতিমধ্যে লগাইছে। আৰু মেইন কথাটো হৈছে পুলিবিলাক বাচিছে। মানে আমি বহুতে পুলিবিলাক লগাওঁ, এৰি থৈ গুচি যাওঁ, বা বিভিন্ন অন্যান্য বিভাগে NGO একেবাৰে পুলিবিলাক লগায়, কিন্তু প্ৰতিপাল নকৰে। কিন্তু ককাইদেউক দেখিছোঁ যে মানুহ গোটেইখিনি লাগি আছে, মাজে মাজে আহি গোটেইখিনি লাগি থাকে। গতিকে আজি ভিডিঅ'টো প্ৰস্তুত কৰা মূল কথাটো হ'ল যে পুলিখিনি ইমান ধুনীয়াকৈ এতিয়ালৈকে বাচি আছে, বা খুব ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। আৰু ককাইদেৱে এটা কথা কৈছিলে, পুলি লগোৱাৰ ক্ষেত্ৰত আমাৰ কিছুমান কৌশল থাকে, তাৰমানে সেইটো সম্পৰ্কে অকণমান মানে যাতে গছ বন নেকাটে, কেনেধৰণৰ পুলি লগোৱা। আমি মানে আমাৰ বিভাগে থলুৱা পুলি সংগ্ৰহ কৰি লগোৱা কথাটো এইটো কাৰণে সিদ্ধান্ত কৰা হ'ল, যিহেতু এখন আপোনালোকে দেখিছে এখন ব্ৰহ্মপুত্ৰ বিশাল নদী, এই নদীৰ পাৰত আমি পুলি ৰোপণ কৰিছোঁ। আমাৰ প্ৰথম উদ্দেশ্য হ'ল কি, যে ইয়াতে ব্ৰহ্মপুত্ৰ নদীখনৰ পাৰতে ভূমি সংৰক্ষণ বিভাগৰ আৰু ফ্লাড কণ্ট্ৰল বিভাগৰ 2টা এম্বেকমেণ্ট আছে। এই এম্বেকমেণ্ট দুটাই এই গোটেই থলুৱা অঞ্চলৰ মানুহখিনি খেতি বাতি ঘৰ দুৱাৰ গোটেইখিনিকে সংৰক্ষণ মানে সুৰক্ষা কৰি ৰখা এটা চৰকাৰে সিদ্ধান্ত কৰি এম্বেকমেণ্ট 2টা বনাইছে। আমাৰ বিভাগৰো এটা আছে আৰু এটা ফ্লাড কণ্ট্ৰল বিভাগৰ। এই এম্বেকমেণ্ট 2টা ৰক্ষা কৰিবলৈ হ'লে তেতিয়াহ'লে এই নদী পাৰত নিশ্চয় গছপুলি ৰোপণ কৰিব লাগিব। এতিয়া আমি যদি ইয়াত উন্নত জাতৰ ভাল মানে বাণিজ্যিক গছপুলি যদি ৰুই দিওঁ, তেতিয়াহ'লে সৰুতেই কোনোবা দুৰ্বৃত্তই আহি গছপুলিখিনি কাটি লৈ যাব, তেতিয়াহ'লে আমাৰ স্কিমটো ফেইল হ'ব। সেইকাৰণে আমি এনেকুৱা কিছুমান গছপুলি ৰোপণ কৰিছোঁ, যিবোৰ গছপুলি দুৰ্বৃত্তই কাটি নিনিয়ে, বা তেওঁলোকে এই গছপুলিখিনি বিশেষ আচবাৰ বনোৱা বা ঘৰৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে সুবিধা নহয়, বা তেনে উন্নত মানৰ গছ নহয়। আমি থলুৱা গছপুলিয়ে ইয়াত গছপুলিও ৰক্ষা হ'ব, মাটি বনো ৰক্ষা হ'ব, এম্বেকমেণ্টো ৰক্ষা হ'ব। এই গোটেইকেইটা কথা চিন্তা কৰিহে আমি থলুৱা গছপুলি ৰুইছোঁ। থলুৱা গছপুলিৰ ভিতৰত আমি তেতেলী গছ ৰুইছোঁ, আম কঁঠাল ৰুইছোঁ, আৰু এই ক্ৰছ গছ বুলি এটা গছ আছে, এইটো এটা জৈৱিক তেলো হয়, এইটো গছ ৰুইছোঁ। আৰু তেতেলী গছ ৰুইছোঁ,
আজাৰ গছ কিছুমান ৰুইছোঁ দ জেগাবিলাকত এনেকৈ চব আমি থলুৱা গছেই আমি ৰুইছোঁ তাৰ লগতে অৱশ্যে দুই এজোপি আমি বাণিজ্যিক গছো দিছোঁ কাৰণ দেখনীয়া হ'ব লাগিব আৰু আমি অলপ সোণাও পুলি ৰুইছোঁ যাতে পৰিৱেশটো সৌন্দৰ্য এটা আহে সেইটো কাৰণে খুব ভাল কথা এটা কৈছে আৰু লগতে এটা কথা কওঁ পইচা বহুতে কমায় বহুতে হেৰি কৰে কিন্তু প্ৰকৃতিৰ প্ৰতি যি তেখেতৰ দায়বদ্ধতা প্ৰকাশ কৰিছে প্ৰকৃতিৰ প্ৰতি যি তেখেতৰ মৰম প্ৰকৃতিখনক সজাই তুলি খুব ধুনীয়াকৈ প্ৰদূষণমুক্ত আৰু এখন সেউজীয়া মানে পৰিৱেশ এটা গঢ়াত যি তেখেতে ভূমিকা লৈছে সেইটো সদায় প্ৰশংসনীয় আৰু ইয়াক আমি সকলোৱে আদৰ্শ হিচাপে ল'ব পাৰে আৰু তেখেতক দেখি আমাৰ উঠি অহা প্ৰজন্মই যাতে বনানীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে গতিকে ককাইদেউ ইমান ধুনীয়া এটা প্ৰচেষ্টাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ককাইদেউ আৰু নৱপ্ৰজন্মলৈ কি ক'ব ইয়াৰ আগতো মই যেতিয়া 2001 চনত জোনাইত মই চাকৰি কৰিবলৈ গৈছিলোঁ প্ৰথম পষ্টিং তাত আপোনালোকে এটা জেগাৰ নাম শুনিছে সেইটো হ'ল কবু চাপৰি কবু চাপৰিত মই তেতিয়া বিট অফিচাৰ হিচাপে পষ্টিং হৈছিলোঁ আৰু কবু চাপৰি প্লেণ্টেশ্যনখন সুৰক্ষাৰ আৰু সংৰক্ষণৰ কাৰণে মই তাত এনেকুৱা এটা ভূমিকা লৈছিলোঁ যে তাত গছপুলি ৰোৱা মেলা আৰু গাঁৱে গাঁৱে গছপুলি সংৰক্ষণৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ উপৰিও সেই কবু চাপৰিত তেতিয়া থকা সময়ত বানপানীৰ সময়ত সেই মানুহবিলাকৰ ঘৰে ঘৰে মই গৈ পেলাই কিখিনি সহায় কৰিব পাৰোঁ মোৰ দৰমহাৰ পইচাই সেইখিনি কাম কৰিছিলোঁ তাৰ যাতে মানুহবিলাকে আমাৰ গছ বনবোৰ যাতে ভাল পায় সেইখিনি এটা কৌশল মই কৰিছিলোঁ সেইবিলাক ফটো এতিয়া আমাৰ এলবামত ধুনীয়াকৈ আছে আৰু তেতিয়াও মোক জোনাই মহকুমাধিপতি তেতিয়া আছিলে আপোনাৰ হৰেশচন্দ্ৰ দত্ত ছাৰ তেখেতে তেতিয়া মোক প্ৰশংসা কৰি এখন চিঠিও দিছিলে গতিকে মই প্ৰকৃতিৰ লগত আছোঁ যেতিয়া আমি চৰকাৰৰ যিখিনি আমাক দৰমহা দিছে সেই দৰমহা এটা মূল্য দিবৰ কাৰণে মই বিভাগটোক সেইখিনিয়ে যত্ন কৰিছোঁ আৰু বিশেষভাৱে কওঁ ককাইদেউ প্ৰকৃতি বিষয়ক অকল প্ৰকৃতি বুলিয়ে নহয় আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত বিভিন্ন সামাজিক কামতো তেখেতে খুব সুন্দৰভাৱে আগবাঢ়ি আহে আৰু লগতে যিহেতু খুব ধুনীয়াকৈ দেখিছে আপোনালোকে ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেইটো তাৰ একদম সমীপতে আৰু ইয়াতে যেতিয়া গছবিলাক ডাঙৰ হৈ আহিব মানুহে ছাঁ ল'ব পাৰিব ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ গঢ়ি উঠিব আৰু ককাইদেউৰ বিষয়ে দুটা কথা ক'ব বিচাৰিম যিহেতু তেখেতে কোনোবা দুখীয়া মানুহক টিউবৱেল এটা বনাই দিয়াও দেখিছোঁ কাৰোবাক কিতাপ পত্ৰ দিয়াও দেখিছোঁ গতিকে সমাজখনক লৈ নিজৰ প্ৰচেষ্টাত কৰিছে তেখেতে গতিকে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ককাইদেউ ধন্যবাদ হয় আৰু কওঁ মই যিহেতু আপোনালোকে দেখিছে এইপিনে গোটেই একদম শেষলৈকে প্ৰায় 3000 পুলি খুব মানে হয়তো দুই এটা মৰিব পাৰে কিন্তু সৰহসংখ্যক পুলিয়ে ইয়াতে আছে তাৰমানে সৰহসংখ্যক পুলি আছে আৰু প্ৰত্যেকটো পুলিতে প্ৰতিপাল লোৱা হৈছে কাৰণে আছে আচলতে তেখেতে DAPও দিছে ন খুব ধুনীয়াকৈ সাৰ চাৰ যোগান ধৰিছে আৰু এইটোতো যোগান ধৰিছে যিহেতু গৰু ছাগলীৰ পৰা ৰক্ষাৰ কাৰণে লগতে খুব ধুনীয়াকৈ প্ৰত্যেকজোপা গছতে ফলক এখন লগাইছে আৰু ফলকখনৰ বিশেষ কথাটো হৈছে ইয়াত ৰাইজে সুৰক্ষা দিছে বুলি কৈছে ইয়াৰ স্থানীয় ৰাইজক তেখেতে আহ্বান জনাইছে যাতে এই গছপুলিবিলাক সুৰক্ষা দিয়ে অঞ্চলটো সুৰক্ষা হৈ পৰিব তেতিয়া কাৰণ গৰাখহনীয়াৰ কথাটো আছে ওচৰতে ব্ৰহ্মপুত্ৰখন আছে ইয়াতে গৰাখহাই নিব গতিকে যদি গছ গছনিবিলাক হয় যথেষ্টখিনি ৰক্ষা পৰিব বুলি ভাবোঁ গতিকে আজিৰ ভিডিঅ'তে আমি মানুহখিনি সামৰণি মাৰিছোঁ ধন্যবাদ ককাইদেউ ধন্যবাদ হয় ধন্যবাদ জয় অসম